নাজিৰা সমজিলা শিমলুগুৰিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা 855 জন শ্বহীদ কৰা কংগ্ৰেছৰ ওচৰত আঁঠু পেলাইছে লুৰিণজ্যোতি গগৈয়ে। গৌৰৱ গগৈক বিসৰ্জন দিলে ভূমিপুত্ৰই। বড়োলেণ্ড নিৰ্বাচনত অখিল লুৰিণজ্যোতি গগৈক কেইখন আসন দিছে। আগন্তুক বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক্ষণত নাজিৰা সমজিলাত নিৰ্বাচনী ৰণডংকা বজাইছে পবিত্ৰ মাৰ্ঘেৰিটাই। তিনি গগৈৰ প্ৰসংগত পুনৰ সৰব হৈ উঠিল বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। বৃহস্পতিবাৰে নাজিৰা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ শিমলুগুৰি মণ্ডল আৰু নাজিৰা মণ্ডলৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিবলৈ আহি কংগ্ৰেছক খুৰ্ধাৰ সমালোচনা কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। আজিৰ সময় হৈছে আপোনালোকক কৃতজ্ঞতা জনোৱাৰ। শিমলুগুৰি মণ্ডল এটা কাৰ্যালয় খুবেই জৰুৰী হৈ আছিলে, কিয়নো কাৰ্যালয় এটা লাগে আমাৰ সন্মানীয় যিখিনি বিষয়ববীয়া আছে, গোটেই বিষয়ববীয়াখিনিয়ে নিজৰ মাজত কথাখিনি পাতি সংগঠনটো আগবঢ়াই নিবৰ বাবে আৰু নিৰ্দিষ্ট কিছুমান কৰ্মৰাজি ঠিক কৰি ল'বৰ কাৰণে। আৰু আমাক ৰাজ্যিকৰ ফালৰ পৰা, জিলাৰ ফালৰ পৰা বহুত দিনৰ আগৰ পৰা কৈ আছিলে আৰু ইয়াত শিমলুগুৰিত এটা সুন্দৰ ঘৰ পোৱা নাছিলে আৰু খুব কম সময়ৰ ভিতৰতেই এটা সুন্দৰ কাৰ্যালয় ইয়াত ঠিক কৰি দিয়াৰ কাৰণে জিলাৰ সন্মানীয় সম্পাদক আমি মানৱ সন্দিকৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই ছাৰ্ভেবিলাকত আমি প্ৰত্যেকতে উজনি অসমৰ কথাই মই কৈছোঁ, সকলোতে জিকিম। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল টপ 5 যিকেইটাত আমি বিপুল ভোটত জিকিম, সেই বিপুল ভোটত জিকা সমষ্টিবিলাকৰ ভিতৰত নাজিৰাও আছে। এই কথাটো কেইদিনমানৰ আগলৈকে গুৱাহাটী গৈ থকা সাংবাদিকসকল, ইভেন আমাৰ ইয়াত থকা বিজেপিৰ দুইজন আমাৰ লোক বা সাংবাদিক বন্ধু দুইজনে আমাক কয় যে নাজিৰাত কিন্তু হিতেশ শইকীয়া দেৱৰ সমষ্টি আমি অতি শ্ৰদ্ধা কৰোঁ। প্ৰাতঃস্মৰণীয় এগৰাকী আমাৰ গৌৰৱ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আছিল তেখেত, আমি গৌৰৱ বোধ কৰোঁ তেখেতক লৈ। তেখেতৰ পৰিয়ালক নোৱাৰিব কোনো, তেনে এটা মানসিকতা আমাৰ দুই এজন বিজেপিৰ নথকা নহয়। এটা সময় গুৱাহাটীতো কয় আমাক নাজিৰাত তোমাৰ বেলেগ কথা, কিন্তু নাজিৰাৰ মানুহে বুজাই দিলে যে আমি কৃতজ্ঞতা জনাবলগীয়া মুখ্যমন্ত্ৰী বহুত দিলোঁ আমাৰ ফালৰ পৰা, কিন্তু এতিয়া হ'ল দেশ নিৰ্মাণ, নাজিৰা নিৰ্মাণ, শিৱসাগৰ নিৰ্মাণ আৰু ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰি হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীদেৱৰ হাত শক্তিশালী কৰাটো এতিয়া কেৱল বিজেপিৰে নহয়, সমগ্ৰ নাজিৰাবাসী ৰাইজে সিদ্ধান্ত লৈছে। আৰু সেইকাৰণেই কিন্তু এলাপেচা কথা নহয় যে আমি দেখোন হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন সদায় সকলো একত্ৰিত আছোঁ, কিহৰ উঠছে তুলনা কৰিব, আব্দুল মালিকৰ কথা ক'ব, আজান ফুকীৰ কথা ক'ব। আমি ভাৰতীয় জনতা পাৰ্টীটো সদায় সৰ্বধৰ্ম সমভাৱ, সকলোৰ প্ৰতি শ্ৰদ্ধাৰে আগবঢ়া এটা ৰাজনৈতিক দল। আমাৰ কোনো জাতি, ধৰ্ম, বৰ্ণৰ লৈ কোনো কথাই নাই। আমি প্ৰত্যেকগৰাকী নাগৰিককে আমি শ্ৰদ্ধা কৰোঁ। এইটো হ'ল অসমীয়া সংস্কৃতি, ভাৰতীয় সংস্কৃতি, ভাৰতীয় জনতা পাৰ্টীৰ সংস্কৃতি। আমি হাতে হাত ধৰি প্ৰতিটো জাতি জনগোষ্ঠী, হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, শিখ, মানে বৌদ্ধ সকলো আগুৱাই যাওঁ। কিন্তু উচ্ছেদৰ কথাটোত আমি কোনো কম্প্ৰমাইজ নকৰোঁ। আমাৰ চাউফা বা আমাৰ স্বৰ্গদেউসকলৰ পদৰঞ্জিত আমাৰ মূল কি কয় অসমৰ 600 বছৰৰ ৰাজত্ব কৰাৰ যি নাভি কেন্দ্ৰ ৰংপুৰ বা গড়গাঁও, ইয়াত থাকি আমি ক'ব বিচাৰিছোঁ যে আমি সকলোৰ প্ৰতি সম্প্ৰীতিভাৱে আগবাঢ়োঁ। কিন্তু এইটো অৰ্থ নহয় ন আমাৰ যে ৰংঘৰটো বা কাৰেংঘৰটোৰ কাষৰ মাটিখিনি কোনোবাই দখল কৰি পেলাব, হয় নহয়? আজি আমাৰ সত্ৰ নামঘৰৰ মাটিখিনি দখল কৰি পেলাব, আমাৰ যি অৰণ্য আছে, অভয়াৰণ্য আছে বা বনাঞ্চল আছে, গেজিঙৰ মাটি আছে, সেইখিনি কোনোবা মানুহে দখল কৰি পেলাব। সেইটোতো দিব নোৱাৰি, দিব পাৰি জানো? তাততো সম্প্ৰীতিৰ কথা নাহে। স্বৰ্গদেউৰ যদি মৈদামটো যদি কোনোবাই দখল কৰিবলৈ লয়, সেইটোতো নোৱাৰি। এতিয়া উচ্ছেদৰ কথাটোৰ লগতে দখল কোনে কৰিছিল কৈ দিওঁ। আমাৰ শিৱসাগৰ জাগি উঠিছিল, ইয়াত কোনো আচৰিত হ'বলগীয়া নাই। কিছুমান সন্দেহযুক্ত মানুহ বা পূৰ্ববংগীয় মানুহ যিখিনিক মিয়া বুলি কোৱা হয়, সেই মানুহখিনিৰ নিজৰ ঘৰ আছে, চেঙাত আছে, ঘৰুৱা হ'ল বহৰী, বৰপেটা, ক'ৰবাৰ চহৰ অঞ্চলত ঘৰ আছে। তেওঁলোকে তাত ঘৰটো থকাৰ অৱস্থাত লাহেকৈ বেলেগ এটা অঞ্চললৈ গুচি আহে, তাত জনবিন্যাসটো খেলি মেলি কৰি দিয়ে। নদীৰ পাৰত দুইখন সদন চলি আছে, আমাৰ অধিৱেশন চলি আছে সংসদৰ। তাৰ মাজতে 4 দিনৰ বিৰতি লাভ কৰি তৎক্ষণাত মই যোৰহাট লোকসভাত আহি উজনি অসমৰ বিভিন্ন প্ৰান্তত আহি উপস্থিত হৈছোঁ। আজিৰ পৰা এই 4 দিন নাজিৰা, তিয়ক, মৰিয়নি, শিৱসাগৰ, যোৰহাট, গুৱাহাটীত মোৰ গোলাঘাট কেইবাটাও অনুষ্ঠান আছে। প্ৰায় 20টামান অনুষ্ঠানত অংশগ্ৰহণ কৰিম। দলীয় কাৰ্যসূচী, টাই আহোম উন্নয়ন পৰিষদৰ কাৰ্যসূচী আৰু চৰকাৰী কাৰ্যসূচীত সেই সূত্ৰে আজি আমি যোৰহাট লোকসভাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিৰ
শিমলুগুৰি মণ্ডল, আমগুৰি মণ্ডল আৰু নাজিৰা মণ্ডলৰ বিজেপিৰ কাৰ্যালয়, আমাৰ দলীয় কাৰ্যালয় আমি আজি শুভ উদ্বোধন কৰিম আৰু দলৰ কাৰ্যকৰ্তাসকলৰ লগত বিভিন্ন পৰ্যায়ত আমি আলোচনাত মিলিত হ'ম আৰু লগতে কাইলৈ আমাৰ টাই আহোম উন্নয়ন পৰিষদৰ বহুকেইটা আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিম। সেই মূলতঃ সেইখিনি লৈ আজি আমি ঐতিহ্যমণ্ডিত আমি এতিয়া মই গড়গাঁৱত আছোঁ। যিহেতু 3 গগৈ প্ৰসংগৰ চৰ্চা চলি থকাৰ মাজতে 2 গগৈ ইতিমধ্যে মিলিত হৈছে, কিন্তু 1 গগৈ বৰ্তমান একাষৰীয়া হৈছে নেকি? আচলতে এই মুহূৰ্তত আমি তেওঁলোকৰ কথা পাতি ব্যস্ত হোৱাতকৈ বিজেপিয়ে যি অভূতপূৰ্ব কাম কৰিছে আমি তাক লৈহে ব্যস্ত। আমি আচলতে এনেকৈ আপোনালোকৰ প্ৰশ্ন উত্তৰ দি অৱধাৰিতভাৱে আপুনি সোধাৰ অধিকাৰ আছে বা সুধিবই, আমি তেওঁলোকক বেছি প্ৰাসংগিক কৰি তোলোঁ। তাৰ বিপৰীতে আচলতে এই প্ৰশ্নৰ উত্তৰ দিলে মই ক'ম যে অৰুণোদয় 1500 টকালৈ বৃদ্ধি পাইছে। বিগত সময়ছোৱাত কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ 1.5 লাখ চাকৰি সম্পূৰ্ণ খবৰ হৈছে। মানুহে কাজিৰঙাৰ গড়কেইটা সুৰক্ষিত। ইয়াৰ পৰা কেই কিলোমিটাৰ দূৰত আমাৰ চাউফা স্বৰ্গদেউ বা দা ডাঙৰীয়া দামসকলৰ মৈদাম চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে। আচলতে আৰু ইফালে যদি সেইফালে চাওঁ, আমাৰ ধুধৰ আলিটো যি গৌৰৱ গগৈ বা আমাৰ দেৱব্ৰত শইকীয়া আজিলৈকে শিল এচপৰ ইফাল সিফাল কৰিব নোৱাৰিলে, আজি সম্পূৰ্ণ হ'বগৈ নিৰ্দিষ্ট সময়ত। ওচৰতে থকা আমাৰ ৰংঘৰটো এটা 100 কোটি টকা প্ৰকল্প হৈছে। গতিকে 3 গগৈ কাক কি ক'ত কৰিছে সেইবিলাক ব্যস্ত থকাতকৈ এই ইতিবাচক কথা পতাৰ সময়। আৰু এটা কথা ঠিক, তেওঁলোকে কি কৰে আমাৰ, কাৰণ তেওঁলোকে এইটো নতুন কথা নহয় নে। বিগত 2-3টা ইলেকশ্যন এই গোটেই কেইজন আপুনি যাৰ কথা কৈছে, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, আজমল, অজিত ভূঞা সকলো মিলি প্ৰত্যেকটো নিৰ্বাচনত হৈছে। গতিকে নতুন হ'লে বেলেগ কথা, বোলে এইবাৰ প্ৰথমবাৰ কাৰণে আমুক লগ হৈছে। তেওঁলোকে একত্ৰিতভাৱে নিৰ্বাচন খালি প্ৰত্যেকটোতে মুখ ঠেকেচা খাইছে। এতিয়া আমি চাম, আপুনি আকৌ মোক সুধিব, মই যিটো আহি থাকোঁ গড়গাঁৱলৈ, আমি চাম এতিয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ বড়োলেণ্ডত গৌৰৱ গগৈ কি কৰিব পাৰে আমি চাম নহয়। নিৰ্দিষ্ট কেইটামান মিয়া অধ্যুষিত এলেকাৰ কেইটামান অঞ্চল বাদ দি তাততো ভূমিপুত্ৰটো বিসৰ্জন দিলে গৌৰৱ গগৈ। আপোনালোকে সুধিব অখিল গগৈ, লুৰিণ গগৈ, যে BTADত আপোনালোকে কেইখন আসন দিছে? মই সুধিছোঁ যে মই গৌৰৱ গগৈ, অখিল গগৈক সুধিছোঁ, আপোনালোকে BTADত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ য'ত বড়োসকলৰ পৰা ৰাজবংশী লোক সকলো থাকে, বড়োলেণ্ডৰ যে নিৰ্বাচন হ'ব এইকেইদিনতে, অখিল গগৈ আৰু লুৰিণ গগৈ কেইখন আসন দিছে? তেওঁলোকে দিছে নাই মই নাজানো। যদি দিয়া নাই, তেওঁলোকৰ জাতীয়তাবাদৰ যিটো চিন্তা তেওঁলোকে শ্লোগান দিয়ে, সেই জাতীয়তাবাদত আমাৰ ভূমিপুত্ৰ বড়োসকল নাই নেকি? পূৰ্বতে তেওঁলোকে কিন্তু ডিমা হাছাৰ পৰা কাৰ্বি ভূমিলৈকে, সোণাল কছাৰী, ঠেঙাল কছাৰীৰ পৰা আমাৰ ৰাভা হাছঙলৈকে, মিচিং সাহিত্য সাহিত্য পৰিষদৰ পৰা তেওঁলোকে ক'তো তেওঁলোকৰ দৰবত দিলেও দেখা পোৱা নাযায়। এই যে আপুনি যাৰ নাম কৈছে লুৰিণ গগৈ, অখিল গগৈ, অৰ্থাৎ যি লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ জাতীয়তাবাদত ভূমিপুত্ৰ বড়োসকলেই নাই, সেই জাতীয়তাবাদ নহয়, তেওঁলোক হ'ল কংগ্ৰেছৰ দাস্যবাদ। অৰ্থাৎ কংগ্ৰেছৰ ওচৰত নতজানু হৈ তেওঁলোকে কেনেবাকৈ নিজৰ এখন আসন সুৰক্ষিত কৰিব পাৰে নেকি, তাৰ তেওঁলোকে কুচকাৱাজ কৰিছে। আজি 855 জন শ্বহীদক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত যে আঁঠু লৈছে লুৰিণ গগৈ বা লওঁ হৈ আছে অখিল গগৈ, কাৰণটো কি? কোনো এইবিলাক কথা নাই। এইটোতো অদ্ভুত কথা। আছু বা গণসংগ্ৰাম পৰিষদৰ 855 জন লোককতো কংগ্ৰেছে গুলিয়াইছিল। সেই সময়ত আমি কিন্তু জাতীয়তাবাদৰ লগত তেতিয়াও আছিলোঁ, আমি এতিয়াও আছোঁ। বিজেপি কিন্তু তেতিয়াও 83 আন্দোলনৰ 83 যেতিয়া অবৈধ নিৰ্বাচনত অংশগ্ৰহণ নকৰা একমাত্ৰ ৰাজনৈতিক দল। 79 বা 80 সেই আন্দোলনৰ সময়ছোৱাত অটল বিহাৰী বাজপেয়ীৰ পৰা আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল সদৌ অসম ছাত্ৰ সন্থা বা অসম গণসংগ্ৰাম পৰিষদৰ লগত আছিল। কংগ্ৰেছৰ তেতিয়াও বিৰুদ্ধাচৰণ কৰিছোঁ, এতিয়াও বিৰুদ্ধাচৰণ কৰোঁ তেওঁলোকৰ এই হত্যাকাৰী মনোভাৱৰ বাবে। তাৰ বিপৰীতে যি কংগ্ৰেছে 800 জন লোকক গুলিয়াই মাৰিছিল, সেই কংগ্ৰেছৰ ওচৰত আঁঠু লৈছিল লুৰিণ গগৈ। তাতকৈ লজ্জাজনক কথা আছে? তেওঁলোকে আচলতে জাতীয়তাবাদ বা জয় অসম কোৱাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই সেইটো ক্ষেত্ৰত। আৰু তেওঁলোক গৈছে আঁঠু লোৱাৰ আত্মসমৰ্পণৰ এটাই কাৰণ, কেনেবাকৈ লুৰিণজ্যোতি গগৈ যদি আসনখন কেনেবাকৈ কংগ্ৰেছৰ নেগুৰত ধৰি ক'ৰবাত পাব পাৰে, সেইটো আশাত তেওঁ বন্দী হৈ গৈছে। আজি অখিল গগৈয়ে মুখপাত বুলি কিয় গুৰুত্ব পাবৰ বাবে চেষ্টা কৰিছে? জানো যাতে তেওঁ কংগ্ৰেছৰ যি নিৰ্দিষ্ট ভোট বেংক আছে তাৰ যাতে কিছু খাবলৈ পায়। গতিকে এইবিলাকলৈ ব্যস্ত হোৱাতকৈ আমি পাতিব লাগিব এতিয়া কিদৰে বিজেপিৰ দিনত 2খন ঐতিহাসিক শান্তি চুক্তি আৰু প্ৰগতিৰ চুক্তিৰ বাবে আজি বড়োলেণ্ডত আজি শান্তি আৰু প্ৰগতিৰ আজি তাত আহিছে, জোৱাৰ আহিছে। আমি পাতিব লাগিব আজি কিদৰে সমগ্ৰ অসমৰ যুৱ সমাজ আজি প্ৰগতিৰ দিশে শান্তি সমৃদ্ধিৰ এই বাটেৰে আগুৱাই গৈছে। আমি সেইবিলাক পাতিব লাগিব। এতিয়া কোনে গৈ কাৰ ড্ৰয়িং ৰুমত আঁঠু লৈছে, কোনে গান্ধী ৰবাৰ্ট বাদ্ৰা পৰিয়ালৰ ওচৰত একেবাৰে লেও হৈ দিছে,
ইয়াত আহি আকৌ জয় অসম বুলি শ্লোগান দি মানুহক আভুৱা ভাবিবলৈ গৈছে। এইবিলাক কথা পাতিবলৈ এতিয়া সময় নাই। এতিয়া সময় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাত শক্তিশালী কৰা, মোদীদেৱৰ হাত শক্তিশালী কৰা আৰু জনগোষ্ঠীয় চিন্তা চেতনাৰে দেশ মাতৃ আই ভাৰতী বা আই অসমীৰ সেৱাত উৎসৰ্গিত বিজেপিৰ দৰ্শনৰ কথা পতাৰ সময়। এতিয়া আৰু কোনে কাক ক'ৰ মিয়াৰ ওচৰত তাত লৈছে, ৰবাৰ্ট বদ্ৰাৰ পৰিয়ালৰ ওচৰত তাত লৈছে বা কি কয় ৰাহুল গান্ধীৰ ওচৰলৈ গৈ বা নতজানু হৈছে, এইবিলাক কথা পাতি সময় নষ্ট কৰাৰ সময় আমাৰ নাই।